এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে। এবাৰ হাতত কাঠ বাঁহ লৈ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে, যি দৃশ্যাংশ দেখিলে আপুনিও আচৰিত হৈ পৰিব। এইখন অসম কোন দিশে গতি কৰি আছে, যি দৃশ্যাংশই আচৰিত কৰি তুলিব আপোনাক। ক'ত সংঘটিত হৈছে এই সমগ্ৰ ঘটনা, বৰ্তমান মুহূৰ্তত কি পৰিৱেশে বিৰাজ কৰিছে, প্ৰতিটো তথ্য শেহতীয়া আপডেট দিয়াৰ চেষ্টা কৰিম। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত ৰাজ্যত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে। এটা ডাঙৰ খবৰ, হাতত কাঠ বাঁহ লৈ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। মুক্তাৰ আলী জেহেৰ আৰু মিনহাজ আলী ফৈদৰ প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে চেঙাত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে 8জনকৈ লোক, আৰু আহত আটাইকে সংকটজনক অৱস্থাত বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষী আটক কৰিছে, ঘটনা সন্দৰ্ভত আৰক্ষী আটক কৰিছে ৰূপচান আলী, কামাল আলী, মৈফুজুদ্দিন আলী আৰু চাইফুদ্দিন আলীক। পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ ৰাজ্যত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ ৰূপ, আৰু বৰ্তমান মুহূৰ্তত দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম। কিমান ভয়াৱহ আক্ৰমণ হৈছিল ফুল ভিজুৱেল আকাৰত আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ। মাৰপিটৰ দৃশ্যাংশ এই মুহূৰ্তত প্ৰথমৰ পৰা দেখুওৱাৰ চেষ্টা কৰিম। ভূমিকেন্দ্ৰিক সংঘাতৰ কেনেধৰণৰ ৰূপ লৈছে ৰাজ্যত, এই দৃশ্যাংশটো দেখুৱাইছোঁ। হাতত কাঠ বাঁহ লৈ দুই ফৈদৰ মাজত কেনেধৰণৰ প্ৰচণ্ড মাৰপিটৰ ঘটনা হৈছে, দৃশ্যাংশকেইটা লক্ষ্য কৰক। মুক্তাৰ আলী জেহেৰ আৰু মিনহাজ আলী ফৈদৰ মাজত ভূমিক লৈ মাটিক লৈ প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। আমি এম্বিয়েন্সৰ দৃশ্যাংশটো দেখুওৱাৰ চেষ্টা কৰিম। চেঙাৰ দৃশ্যাংশৰ মুহূৰ্তত আমি দেখুৱাইছোঁ হাতত কাঠ বাঁহ লৈ কিদৰে মাৰপিটৰ ঘটনা সংঘটিত হৈছে, আৰু কিছু সময়ৰ পাছতে আৰক্ষী আহি উপস্থিত হৈছে। আৰক্ষীয়ে ইতিমধ্যে কেইবাজনকো আটক কৰি লৈ গৈছে সোধপোছৰ বাবে। আহত হৈছে, গুৰুতৰভাৱে আহত হৈছে 8জনকৈ লোক, আৰু আহত আটাইকে চিকিৎসালয়ত গুৰুত্বপূৰ্ণ সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হৈছে। ৰাজ্যত ভূমিকেন্দ্ৰিক সংঘাতৰ কেনেধৰণৰ ৰূপ দেখিবলৈ পোৱা গৈছে, দৃশ্যাংশকেইটা চাওক এবাৰ। আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত কিছু মন্তব্য আহি পৰিছে মুহূৰ্তত আমি পোনে পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। তাৰমানে কি হ'ল, গাজীখালী গাঁৱত 229 নম্বৰ দাগত মোৰ 2 কঠা মাটি আছে। তাত আৰু তাৰমানে সেই চুনকাৰী মানুহৰ অলপ মাটি আছে। এই চুনকাৰী মানুহৰ মাটি কিনি আমাৰ গাঁৱত 6জন-7জন ল'ৰাই কিনিছে। কিনি মোৰ মাটি কিনি সিহঁতে জোৰ জবস্তি দখল লয়। গতিকে মোক পাত্তাই নিদিয়ে। মই তাৰ পৰা থানাত কেছ দিলোঁ। সিহঁতে থানাত যাই কি কৰিলে, বোলে আমি মণ্ডল আনিম বুলি কোৱাতে কেছটো তাৰমানে মই উঠাই ললোঁ কেইজনমান মানুহ লৈ। সিহঁতে আহি কি কৰি জোৰ জবস্তি ঘৰ বনালাক। এনজিঅ ল'ৰা নহয়, সেইকেইটা সেই 7জন যে আছে, সেই 7জনে পানীৰাম, শহীদুল, জাহেৰ, মুক্তাৰ, জোৰান, সাদেক, সেইকেইজন। সিহঁতে কিনা মাটিখিনি হ'ল বেলেগৰ, আৰু দখল লৈছে মোৰ মাটিখিনি। যি হৈছে আপোনালোকে আহিছে ভালে হৈছে। আমাৰ যোনটো আমাৰ বড়োসকলে আগে পূৰ্বপুৰুষৰ পৰা আজি 200 বছৰ ধৰি এই মাটিটো বক দখল কৰি আছিলে। বক দখল কৰি থকা সময়ত এই মাটিখনত সিহঁতে অভাৱত আমাৰ আটাখন
আমাৰ ভতিজা ল'ৰা তাৰমানে মাটিটো বিক্ৰী কৰিলে। সেই বিক্ৰী কৰাৰ সময়ত মাটিটো সিহঁতৰ ৰেকৰ্ডত আছে 4 কঠা 4 লেচা মাটি আছে। 4 কঠা 4 লেচা মাটিৰ পৰা সেই মাটিটো তাৰমানে কিনিলো। কিনাৰ পিছত 4 বছৰ ধৰি বুক দখল কৰি আছে। বুক দখল কৰি থকা সময়ত যেতিয়া আমি এই যোন জেগাত থিয় হৈ আছো, এইটো আগতে খাৱৰৰ নিচিনা পুখুৰী আছিলে, জংঘলৰ নিচিনা জংঘল আছিলে, বহুত জংঘল আছিলে, পুখুৰী আছিলে। সেই পুখুৰীটো চাফা তাফা কৰি কিনে মাটি চাটি পেলাই কিনে বুক দখল কৰি আছে 4 বছৰ ধৰি। তাৰপিছত নেক্সট বছৰ যোৱা বছৰ কি কৰিছে, যোৱা বছৰ তাৰমানে আকৌ সিহঁতে তাৰমানে এনজয় ল'ৰা কেইটামানে তাৰমানে সিহঁতক তাৰমানে মাটি লাগে। মাটি লাগিলে আমি সেইটো মাটিটো নিদিম বুলি কৈ কিনে সিহঁতৰ তৰ্ক বিতৰণ হৈ কিনে আকৌ অচি ছাৰৰ লগত আমি তাৰমানে মনোৰঞ্জন কৰ ছাৰে আহি কিনে তাৰমানে সৰ্থেবাৰী চাৰ্কল অফিচৰ আণ্ডাৰত আমাৰ গাদেখালী পাম গাঁৱত 229 নম্বৰ গাঁৱত 229 নম্বৰ দাগত আমি 4 কঠা মাটি কিনিছিলো। সমল মূল্য 1 বিঘা 32 লেচা আছে, 239 নম্বৰ দাগতো আছে, সেইখিনি কোনো য'ত নাই। আমি 4 কঠা মাটি আমি আজি 3 বছৰ ধৰি ভোগ দখল কৰি খাই আছো। আৰু লগতে আপোনাৰ ইয়াতে 3 লাখ মান টকা মাটি পেলাই আমি ঘৰো আছিল। এইখিনি মাটি তাৰমানে যোৱা বছৰৰ পৰা ল'ৰাকেইটাই তাৰমানে ইমান উদ্ভণ্ডালি কৰি আছে। ইয়াত গাদেখালী উদীয়মান যুৱ সমাজ বুলি এটা NGO আছে, সেই NGOৰ ল'ৰাকেইটা উত্ৰাৱল কৰি আমাক কোনো হেৰি মানে য'তে পাই ত'তে মাৰিব কিবা কিবি হুমকি দি থাকে। আজি ঠিক 10টামান বজাৰ 10:30 মান বজাৰ লগে লগে ল'ৰাকেইটা লাঠি জোং গাঠি লৈ আহি তাৰমানে আমাক সেই মাটিত তেওঁলোকে ঘৰ জ্বলাই দিছে আৰু ঘৰ ভাঙি দিছে। আৰু তেওঁলোকে বলপূৰ্বকভাৱে ঘৰ তোলাৰ লগে লগে আমি পুলিচ প্ৰশাসনক মাতিছো। পুলিচ প্ৰশাসনে অহাৰ পিছতো তেওঁলোকে পুলিচ প্ৰশাসনক কোনো গুৰুত্ব দিয়া নাই। মানে গাড়ী জ্বলাই দিম বুলি কৈছে। আৰু এটা ল'ৰাই, কি নাম, তেওঁৰ নাম নাছিৰ আলী। আৰু আপোনাৰ আৰু এটা আছে পৰাণ আলী, সেই পুলিচৰ গাড়ী জ্বলাই দিব বুলি কৈছে। আৰু লগতে আমাৰ ল'ৰা মানে বড়ো মাইকী আছিল, আমাৰ মুছলিম মাইকী আছিল, কমচে কম 10টামান যি হৈছে আপোনালোকে আহিছে ভালে হৈছে। আমাৰ যোনটো আমাৰ বড়োসকলে আগে তাৰমানে কি হ'ল, গাজীখালী গাঁৱত 229 নম্বৰ দাগত মোৰ 2 কঠা মাটি আছে।